চাওক গণতান্ত্ৰিক দেশৰ নাগৰিকৰ যিখিনি অধিকাৰ সেই অধিকাৰখিনি আজি বিজেপি দলৰ চৰকাৰে নস্যাৎ কৰি আছে। উদয়বানু আমাৰ যুৱ কংগ্ৰেছৰ এটা কাৰ্যসূচী আছিলে, সেই কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁ আহি এখন হোটেলত আছে আৰু আজি তেওঁ সেই আমাৰ যিটো কাৰ্যসূচী তাত যোগদান কৰিবলৈ যাব। কিন্তু সেই সময়তেই অসম পুলিচে তেওঁক এটা হোটেলত ডিটেইন কৰি ৰাখিছে, তেওঁৰ মোবাইল ফোনো চিজ কৰি ৰাখিছে। তাৰপিছত আমাৰ সভাপতি ডাঙৰীয়াই সেই কাৰ্যসূচীত যোৱাৰ অৱস্থাত ৰাস্তাত তেওঁক আটক কৰিছে। আমাৰ প্ৰাক্তন সভাপতি ৰিপন বৰাক আটক কৰিছে আৰু যিখিনি আমাৰ যুৱ কংগ্ৰেছৰ সভাপতিক আদি কৰি আমাৰ যিসকল যুৱ কংগ্ৰেছী আছিলে চবকে তেওঁলোকক আটক কৰি তিনি থানাত বহুৱাই থৈ দিছে। গতিকে আজি গণতান্ত্ৰিক দেশত যিখিনি মানুহৰ ওপৰত অন্যায় অত্যাচাৰ অবিচাৰ হৈ আছে, এই কথাখিনিতো মুকলিভাৱে কোৱাৰ অধিকাৰ আছে আৰু সেই কথাখিনি মুকলিভাৱে ক'ব লওঁতেই তেওঁলোকে কণ্ঠৰুদ্ধ কৰাৰ কাৰণে এই ধৰণে অন্যায়ভাৱে হাৰাশাস্তি কৰি আছে। গতিকে আমি এইটো ধিক্কাৰ দিছোঁ, আমি চৰকাৰক গৰিহণা দিছোঁ, এনেকুৱা নিজ মানসিকতাৰে যাতে তেওঁলোকে কাম নকৰে। আৰু পৰহি আমি গণতান্ত্ৰিকভাৱে আমাৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচী লোৱা হৈছিলে আৰু সেই কাৰ্যসূচীত তেওঁলোকে পৰিকল্পিতভাৱে এনেকুৱা গেছ প্ৰয়োগ কৰিলে আৰু সেই গেছ প্ৰয়োগৰ ফলত আমাৰ বহুতো কংগ্ৰেছ কৰ্মী আহত হ'ব লগা হ'ল আৰু এজন নিহত হৈছে। যিজন নিহত হৈছে এজন উদীয়মান অধিবক্তা, তেওঁৰ ফুলকমলীয়া দুটা বাচ্চা আছে আৰু এই যে তেওঁ নিহত হ'ল, এই মানুহজনৰ এই পৰিয়ালৰ দায়িত্ব আজি কোনে ল'ব? গতিকে এই চৰকাৰৰ দায়িত্ব এইটো আছিল নেকি যে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ যাওঁতে সেই প্ৰতিবাদী কণ্ঠ ৰুদ্ধ একেবাৰে চিৰদিনৰ কাৰণে কৰি দিব? গতিকে চৰকাৰৰ যিটো অন্যায় অত্যাচাৰ, আজি মণিপুৰত বিজেপি দলৰ চৰকাৰ কৰিছে, কিন্তু চৰকাৰ কৰাৰ পিছতেই মণিপুৰ এতিয়ালৈকে জ্বলি আছে, প্ৰতিদিনে হত্যাযজ্ঞ চলি আছে, কিন্তু তাত ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী তাত যোৱা নাই আৰু সেইটো শান্ত কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা এই চৰকাৰে নল'লে। গতিকে আমাৰ যিটো স্মাৰ্ট মিটাৰ লগালে, স্মাৰ্ট মিটাৰ আগৰ ডিজিটেল মিটাৰত যদি 100 টকা বিল আহিছে, আজি স্মাৰ্ট মিটাৰত 500 টকা 600 টকা 700 টকা ভৰিব লগা হৈছে। মানুহ জুৰুলা হৈ গৈছে, বস্তুৰ অত্যাধিক দাম। তাৰপিছত স্মাৰ্ট মিটাৰ তেওঁলোকে কৈছিলে যে বিজেপি চৰকাৰ আহিলে 200 ইউনিট প্ৰতিটো বেনিফিচাৰীক ফ্ৰীকৈ দিব আৰু 200 ইউনিট ফ্ৰীকৈ দিবতো দূৰৰ কথা, এতিয়া স্মাৰ্ট মিটাৰ লগাই লুণ্ঠন কৰা আৰম্ভ কৰিছে। গতিকে এই লুণ্ঠনৰ প্ৰতিবাদত আজি আমি ইয়াত ধৰ্ণা কাৰ্যসূচী দিছোঁ আৰু এই মৃদুল ইছলামৰ আত্মাৰ সদগতিৰ বাবে আমি নগাঁও জিলা কংগ্ৰেছে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ আৰু এই অশান্ত পৰিৱেশ শান্ত কৰাৰ কাৰণে, আমাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ কাৰণে, স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ কাৰণে, মানুহৰ অধিকাৰ মানুহক সাব্যস্ত কৰাৰ ক্ষমতা দিয়াৰ কাৰণে আজি আমি এখন মেমৰেণ্ডাম আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াৰ জৰিয়তে আমাৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰা হৈছে। এইটো কেনেকৈ সম্ভৱ কথা? এই কথাটো কেনেকৈ সম্ভৱ হ'ল? যিহেতু গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ যাওঁতে তেওঁলোকেহে গুলি ফুটোৱাৰ কাৰণে ব্যৱস্থা লৈছে, আৰু তেওঁলোকেতো এই যে যিটো মৃদুল ইছলাম মৃত্যু হ'ল, মৃদুল ইছলামক পৰিকল্পিতভাৱে গেছ দিয়ে তেওঁক হত্যা কৰা হ'ল। গতিকে ইয়াৰ বিচাৰ লাগিব। আমি ইয়াৰ বিচাৰৰ কাৰণে আবেদন দিছোঁ, কেছ কৰা হৈছে। আমি আশা কৰিম এইটো যাতে ন্যায়, এই মৃদুলৰ পৰিয়ালে ন্যায় পায়, সেই ন্যায়টো আমাৰ তাৰমানে যিকোনো পৰ্যায়লৈ যাব পাৰে, অসম আৰক্ষী যিকোনো পৰ্যায়লৈ যাব পাৰে। আজি চেণ্ডিকেট, গৰুৰ বিষয়ে ইমান হুলস্থুল কৰে আৰু গৰুৰ চেণ্ডিকেট আজি চলাইছে কোনে? গৰুৰ চেণ্ডিকেটবিলাক কোনে চলাইছে? আজি আপাৰ আছামলৈ যাওক, আপোনালোকে শুনিবলৈ পাব সেই লোকসকলে কি কয়। আজি মানুহ গোহালিত শুব লগা হৈছে, আপাৰ আছামৰ মানুহ গৰু পহৰা দিয়াৰ কাৰণে গোহালিত শুব লগা হৈছে। এনেকুৱা দুখজনক কথা থাকিব পাৰে নেকি? গতিকে সেই কথাটোৱেই তাৰমানে তেওঁলোকে দাঁতে কামোৰা, লাঠি, মানে কোনো হেৰি নাই, কাক কেনেকৈ ফচাব, কাক কেনেকৈ আক্ৰমণ কৰিব, যি সন্মুখত আহে তাকেই কৰিব বিচাৰি আছে। গতিকে তেওঁলোকৰ কোনো নিয়ম নাই, নিয়ম নীতি আৰু শৃংখলা তেওঁলোকৰ নাই, অন্যায় অত্যাচাৰ উৎপীড়ন। যোৱা পৰহি আমি গণতান্ত্ৰিক পদ্ধতিৰে আমি গৈছিলোঁ ৰাজভৱন ঘেৰাও কাৰ্যত, তাতে আমাৰ এজন কংগ্ৰেছৰ খুব ভদ্ৰ আমাৰ কংগ্ৰেছৰ সতীৰ্থ কৰ্মী মৃদুল ইছলাম ডাঙৰীয়াৰ মৃত্যু হ'ল। মৃত্যুটো হ'ল যে মই মৃত্যু হ'ল বুলি ক'ব নহয়, তেওঁক হত্যা কৰা হ'ল। এই গণতান্ত্ৰিক দেশ এখনত অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তেওঁক হত্যা কৰা হ'ল।
কাৰণ আপোনালোকেও জানে যে আমাৰ সাংবাদিকসকলো খুব আঘাত হৈছিলে সেই সময়ত আমি নিজেও আছিলোঁ দেখিছোঁ যে প্ৰতিদিনৰ আমাৰ এনেকৈ কেইবাজনো সাংবাদিকো আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকে কন্দুৱা গেছ দিছে কিন্তু কন্দুৱা গেছ দিবলৈ এটা নীতি নিয়ম থাকে আমি আগতে বহুতবাৰ আন্দোলন কৰিছোঁ কন্দুৱা গেছ আমাকো দিছিলে কিন্তু কোনো নীতি নিয়ম নোহোৱাকৈ কন্দুৱা গেছ কণ্টিনিউৱাছলি 3টা কণ্টেইনাৰ তেওঁলোকে কন্দুৱা গেছ দিছে আৰু যাৰ ফলত আমাৰ মৃদুল ইছলাম মৃত্যুৰ মুখত পৰিবলৈ গ'ল এইটো গতিকে হত্যা কৰা হ'ল আৰু তেওঁলোকৰ এতিয়া এই চৰকাৰখনৰ এটাই কাম আমাৰ মাননীয় মুখ্যমন্ত্ৰীজনৰ এটাই কাম এতিয়া চব মূল্যবৃদ্ধি ৰোধ কৰিব লাগে সেইবিলাক নাই মানুহে কেনেকৈ চলি আছে সেইবিলাক নাই মহিলা কিমান ধৰ্ষণ হৈছে সেইবিলাক নাই দেশত কিমান অত্যাচাৰ উৎপীড়ন হৈছে সেইবিলাক নাই তেওঁ এতিয়া লাগি গৈছে এটা আগপকীয়াভাৱে হত্যাতহে লাগি গৈছে মানুহক মৃত্যু পুলিচৰ হতুৱাই হওক নিজৰ বিভাগ পুলিচ সেইকাৰণে কৈছোঁ যে আগপকীয়াভাৱে হত্যাৰ কাৰণে ঠেলিহে দিছে তেওঁ হত্যাকাৰী হৈছে তেওঁ এতিয়া মুখ্যমন্ত্ৰী গাদীখনৰ পৰা হত্যাকাৰীৰ ৰূপত কেলৈ যাবলগীয়া হ'ল তেওঁলোকে আমাক এজন মুখ্যমন্ত্ৰী হিচাপে এখন দেশৰ গৰাকী হিচাপে তেওঁ আমাৰ অসম প্ৰদেশৰ গৰাকী হিচাপে তেওঁ আমাক ৰক্ষণাবেক্ষণহে দিব লাগিছিলে আমাৰ জীৱন ধাৰণ মানুহে কেনেকৈ চলিছে ৰাইজ কেনেকৈ চলিছে সেইটোৱে চাব লাগিছিলে কিন্তু তেওঁ আজি হত্যাকাৰী হৈ গৈছে সেইকাৰণে আমি তীব্ৰ গৰিহণা দিছোঁ আৰু যেতিয়া তেওঁলোকে কৈ থাকে যে বেটী বচাও বেটী পঢ়াও এইবিলাকতো ডাইলগবোৰ তেওঁলোকৰ মুখত আছেই তেওঁলোকে যে আজি এই যে যিজন আমাৰ মৃদুল ইছলাম ডাঙৰীয়া ঢুকাল তেখেতৰ দুজনী কণমানি ছোৱালী আছে দেখিলে বেয়া লাগিব কালি আমি তাত গৈ আহিছোঁ সৰু এবছৰ 2 বছৰ আৰু এজনী 2 বছৰ এনেকুৱা দুজনী ছোৱালী এতিয়া দায়িত্ব কোনে ল'ব এইবোৰ ডাইলগ মাৰি থাকে নহয় বেটী বচাও বেটী পঢ়াও এতিয়া বেটীৰ দেখোন বাপেককে হত্যা কৰিলে সেইকাৰণে কৈছোঁ গতিকে এতিয়া তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ভাবিছে ক'ব নোৱাৰে ইমান অস্থিৰ কৰি পেলাইছে মণিপুৰত কিয়নো অস্থিৰ আজিলৈকে মোদী ডাঙৰীয়া তালৈ নগ'ল মণিপুৰখন কি হৈ আছে জল্দি শেষে হ'ব মণিপুৰ শব্দটোৱে নাথাকিব তালৈ মোদী ডাঙৰীয়া বাৰু যাবলৈ সাহস নকৰিলে তেওঁলোকে গতিকে আমি অত্যাচাৰ উৎপীড়নৰ বাবে আমি প্ৰটেষ্ট কৰিছোঁ আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ইয়াতে আৰু তেওঁৰ আত্মাই যাতে শান্তি পায় এইখিনিয়ে কৈছোঁ মুখ্যমন্ত্ৰীগৰাকী মন্তব্য কৰিছে যে ৰাজনৈতিক দল প্ৰতিবাদ মানে ৰাস্তাত নকৰে বেলট বাকচতে কৰিব লাগে বুলি কৈছে ৰাজনৈতিক দল কি প্ৰতিবাদ বেলট বাকচত কৰিব লাগে এই 2026 আহি আছে বেলট বাকচতেই আমি কৰিম আমিও লৈছোঁ তেওঁৰ এইখিনি কথা যে আমি 26লৈ মাত্ৰ বেছিদিন নাই তেওঁক আমি দেখুৱাই দিম তেওঁ যে কিখিনি কৰি আছে ইমান ৰাইজৰ ওপৰত অত্যাচাৰ পীড়ন আৰম্ভ কৰিছে হিটলাৰী শাসন আৰম্ভ কৰিছে তেওঁ কিহৰ কাৰণে মানুহৰ যে কয় নহয় যে যেতিয়া আৰু বহুত চৰাই বহুত ওপৰলৈ উৰে তেতিয়া সময়ত পৰি যায় আৰু হেৰি হৈ যায় তেখেতৰো এনেকুৱা এটা দশাৱতী হ'বলৈ গৈ আছে সেইকাৰণে কৈছোঁ গতিকে তেওঁকো আমি সাৱধানবাণীয়ে সকীয়াই দিছোঁ আমি 2026 চনত আমি তেখেতকো আমি দেখুৱাই দিম তেখেতক যেতিয়ালৈকে আমি গাদীচ্যুত কৰিব নোৱাৰোঁ আমি শান্তিত বহি থকা দল নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত